নমস্কাৰ মই ভাস্কৰ জ্যোতিয়ে স্বাগতম জনাইছো দেৱী দুৰ্গা আহিছিলে ভক্তৰ আকুল আহ্বানত দেৱী দুৰ্গা ধৰাৰ বুকুলৈ আহিছিলে আৰু এই দুৰ্গা পূজাৰ এই সময়খিনিত সকলোৱে আনন্দৰ মাজত বিভোৰ হৈ পৰিলে সকলোৱে দেৱীৰ আশীষ ললে আৰু দেৱীক অশ্ৰুসিক্ত নয়নেৰে বিদায়ও দিলে এই বিদায় পৰত আমাৰ এক বিশেষ অনুষ্ঠান আৰু আমাৰ এই বিশেষ অনুষ্ঠানত কেইগৰাকীমান একাংশ বিশেষ ব্যক্তি আছে বিশেষ ব্যক্তি এইভাবেই কৈছো যিটো সময়ত আপোনালোকে পূজাৰ আনন্দ লৈ আছিলে যিটো সময়ত আপোনালোকে মণ্ডপে গৈ পূজা চাই আছিলে এই চাৰি দিনত যি আপোনালোকে আনন্দত বিভোৰ হৈ আছিলে সেই সময়ত কিন্তু আপোনালোকক সুৰক্ষা দিবলৈ একাংশ লোক আছিলে আৰু সেই সকল লোকক স্বাগতম জনাইছো আমাৰ আৰু সকলোৱে যাতে তেওঁলোকৰ কাৰণে হাত চাপৰি এটা দিয়ে সেয়া হ'ল বীৰাংগনাসকল ৰাতি দপদপাই থাকে সকলো সময়তে তেওঁলোকে বীৰৰ দৰে ৰাজপথত দপদপাই থাকে আৰু মই আৰু এটা হাত চাপৰি আৰক্ষী লোকসকল আছে তেওঁলোকৰ কাৰণে এটা হাত চাপৰি কাৰণ তেওঁলোকে যথেষ্ট কাম কৰিছে এইকেইটা দিন এই পূজাৰ এইকেইটা দিন তেওঁলোকে সকলো পৰিয়ালৰ কথা পাহৰি তেওঁলোকে কাম কৰিছে কেৱল এয়াই নহয় আৰক্ষী যান-বাহন আৰক্ষী তেওঁলোকে আমি দেখো সকলো আৰু এই পূজাৰ সময়খিনিত দেখা যায় যে খুব যানজট হয় আৰু একেবাৰে ব্যস্ত হৈ থাকে তেওঁলোকৰ কাৰণে এটা হাত চাপৰি অগ্নি নিৰ্বাপক বাহিনী এটা হাত চাপৰি তেওঁলোকৰ কাৰণে আৰু এইকেইটা দিন তেওঁলোকে হস্তম হৈছিলে তেওঁলোকে পৰিয়ালৰ কথা পাহৰি পূজা চলতে কি কেতিয়াবা পাহৰিও যায় কিন্তু তেওঁলোকে কামৰ মাজতে তেওঁলোকে আনন্দ কৰি থাকে আৰু সেই লোকসকলক কিছু সময় দিয়াৰ বাবে আমাৰ এই অনুষ্ঠান আৰু এইখিনিতে ক'ব লাগিব আমিও আছো তাৰে মাজত সাংবাদিকসকল আৰু সাংবাদিকসকলৰ কাৰণে এটা হাত চাপৰি আমাৰ সকলো প্ৰাগ নিজৰ সাংবাদিকসকল ইয়াতে আছে আৰু আমাৰ লগত সেই আনন্দ দিবলৈ এই সকলক আৰক্ষীসকলক সাংবাদিকসকলক উৎসাহ দিবলৈ আমাৰ লগত আছে নীলাক্ষী খুব সুন্দৰ গীত গায় আকাশ প্ৰীতম আছে দেখিবলৈ ল'ৰাটো খুব ধুনীয়া নহয় জানো খুব ধুনীয়া ল'ৰা আৰু আমাৰ ওচৰত নেকিব নীলাক্ষী আছে আমাৰ মাজত আমি নীলাক্ষীক বিচাৰিছোঁ ইয়ালৈকে নীলাক্ষী আজি কি শুনাবা আমাৰ আৰক্ষী যিসকল লোক তেওঁলোকো আছে আৰু তেওঁলোকে যথেষ্ট কষ্ট কৰি এইকেইদিন কাম কৰিলে তেওঁলোকক কি গীত আজি উপহাৰ দিবা কাষতো পাবলে ভুই ৰৈ থাকোঁ তোকে চাই থাকোঁ তোক দেখি লাগে মাতোঁ চাই থাকোঁ তোক ভাবি থাকোঁ তোৰ লগত কথা পাতোঁ ভুই ৰৈ থাকোঁ তোকে চাই থাকোঁ তোক দেখি লাগে মাতোঁ চাই থাকোঁ তোক ভাবি থাকোঁ তোৰ লগত কথা পাতোঁ জোক নাই পথাৰত জানৈ ধৰিলে থবলে মুকাহি কাষৰত জানৈ এৰুৱাই দিবলে জানৈ কাষতো পাবলে লগ
আৰু এই মুহূৰ্তত যেহেতু আৰক্ষীৰ লোকসকল আছে আমাৰ আৰক্ষী বিষয়া এগৰাকী আছে মই কিছু আপুনি বহি থাকক মই কিছু কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ পূজাটো কেনে গ'ল আৰু আপোনালোকে কেনেধৰণে কাম কৰিলে অকণমান আমাক জনাব দুৰ্গা পূজা উপভোগ কৰিবলৈ আমি ঘৰতো যাব নোৱাৰোঁ ঘৰত যাব নোৱাৰে গতিকে উপায় নাই সকলো ত্যাগ কৰি পেলাই অসমবাসীক আমাৰ গুৱাহাটীৰ আমি ডিউটি কৰি তেওঁলোকক সুকলমে পাৰ কৰিলোঁ কেতিয়াবা মনটো বেয়া লাগেনে মনটো বেয়া লাগিলেও উপায় নাই ঘৰত পৰিয়াল যেতিয়া থাকে পৰিয়াল এটাহে আছে আমাৰ হয় হাজাৰ পৰিয়ালকতো আমি সন্তুষ্ট কৰিব লাগিব আমাৰ সাংবাদিক বিনোদা কি ক'ব আচলতে এগৰাকী সাংবাদিক হিচাপে পূজাটো কেনে গ'ল আচলতে ফেষ্টিভেল বুলি ক'লে আমাৰ খুবেই দুখ লাগে আমি কিয়নো আমি ঘৰত সময় দিব নোৱাৰোঁ হয় তাৰ মাজত কিন্তু এটা বস্তু ভাল লাগে যে আমি গোটেই মানুহখিনিক সুৰক্ষা দিব পাৰিছোঁ মই পুলিচ প্ৰশাসনৰ লগত আমি সদায় মিলি 24 ঘণ্টাই আমি ডিউটি কৰিছোঁ প্ৰতিটো খবৰ আমি ৰাইজক আগত দিবলৈ চেষ্টা কৰিছোঁ আমাৰ নীল আছে নীল আমাৰ ভিডিঅ' এডিটৰ আৰু সকলো আছে মুন্না আছে নীলহঁত আছে সকলো আছে আমি কথা পাতি যাম নীলৰ লগত নীল পূজাটো কেনে গ'ল যিহেতু অফিচৰ ভিতৰত সোমাই থাকিব লাগে আৰু পৰ্দাৰ আঁৰত ভিডিঅ' এডিটৰ কেতিয়াবা ৰঙাকৈ দেখালে এডিটৰখিনি দুখ দিয়ে আমাৰ দুখ নহয় একচুৱেলি ৰঙাটো আমি মাৰিব নিবিচাৰোঁ যদি ভুল কৰে তেতিয়াহ'লে মাৰি দিওঁ আৰু উপায় নাই যিয়ে নহওক পূজাটো কেনে গ'ল ক'ব লাগে কিন্তু পূজাটো কেনে গ'ল পূজা এদিন চাব গ'লোঁ হয় ছেকেণ্ড দিনাখন ৰাতি ডিউটি শেষ কৰি গৈছোঁ 11:30 বজাত হয় তাৰপিছত বাকীখিনি যাব নোৱাৰিলোঁ গোটেই কিন্তু অফিচত থাকি পেলাই গুৱাহাটীৰ গোটেই পূজা চালোঁ হয় গোটেই অসমৰ পূজা আমি অফিচতে চালোঁ আমাৰ মাজত এগৰাকী আৰক্ষী আছে যিয়ে খাপলাংকাইৰ বহুখিনি অভিনয় কৰিছে কি ক'ব আচলতে এই মুহূৰ্তত কিনো কম আৰু একদম ক'ত সোমাই পৰিছোঁ মোৰ উল্টাং পাল্টাং লাগি গৈছে গৰমৰ দিনতে ঠাণ্ডা লাগছি দিছোঁ একদম উল্টাং পুল্টাং লাগি গৈছে ঠাণ্ডা ঠাণ্ডা লাগি গৈছে আমিতো ৰাস্তাত থকা মানুহ ক'ত সোমাই পৰিছোঁ মই ঠাণ্ডা লাগিছে আৰু বহুত ভাল ভাল ছোৱালীগিলা দেখা পাইছোঁ মোৰ মাথাটো কিবা ৰেঙা লাগছে পাইছে না হয় গম পাইছোঁ আৰু আমি হ'লো ট্ৰাইবেল মানুহতো এতিয়া ড্ৰেছতে কথাটো ক'লে অলপ ভয় লাগে আৰু কি চট লাগে তথাপিও কৈছোঁ আৰু পূজাৰ আনন্দ লৈছোঁ অলপ গোটেই দিনটো ৰাতিটো পূজাত খটাইছোঁ ৰাতি 3টা বজাত আহি অলপমান টোপনি মাৰো পুৱাই ফোন মাৰা যাবাই লাগে এই ইমান কষ্ট কৰি অসমৰ ৰাইজক পূজাটো দেখাইছোঁ এতিয়া আজি আপোনালোকে ইয়াতে লৈ আহিছে বিৰাট বিৰাট ভাল লাগছে মজাং লাগছে একদম প্ৰাগ নিউজৰ A to Z মানে গোটেই পৰিয়ালবৰ্গলৈ আন্তৰিক শুভেচ্ছা জনাই দিছোঁ খুবেই ধন্যবাদ মঞ্চ এখন পালে ক'বলৈ মন যায় বহুখিনি কথা একদম বিৰাট মন যায় সেইকাৰণে নাই ভাল লাগছে আৰু একদম ভাস্কৰ ভাইটিক বহুত মজাং গুণ পায় মিনছি পাই না ধন্যবাদ জনাইছোঁ তেওঁৰ কাৰণে এটা হাত চাপৰি সকলোৱে ধন্যবাদ আপুনি আসন গ্ৰহণ কৰক তুমি আহিলে বকুল ফুলে মেঘমল্লিকা তুমি আহিলে বকুল ফুলে মেঘমল্লিকা নাগচম্পায়েৰী সাপবোৰে তোমাকে আগচি ধৰে এটা মিঠা আবেগৰ সতে তোমাৰ অহা যোৱা হৃদয় বুলি কোনো কথা নাই তুমি হাড়ৰ পৰা শিৰলৈকে সোমাব পাৰা য'তে ত'তে গজি উঠিব পাৰা এটা সাগৰ ফেনা হয় বাদাম খাই ভাল পোৱা বাবে বাদামৰ বাকলিত বিচাৰোঁ প্ৰেমৰ ঠিকনা বৰষুণ ভাল পোৱা বাবে মাজৰাতি অকলশৰে বৰষুণত তিতো কাহত ফাটি মোৰ কলিজা হেঁচা মাৰি ধৰ মোৰ কলিজাৰ কোলাহলত তুমি থাকা মেঘমল্লিকা আয়ে কাতি বিহুত জ্বলোৱা এগছি বন্তি হৈ নাইবা চক্ৰে দিছে বিয়া এপিয়লা হেমলক হয় তুমি কাক কিমান বিশ্বাস কৰা মেঘমল্লিকা তোমাৰ মতে ঈশ্বৰ তোমাৰ অন্তৰত আছে মোৰ মতে ঈশ্বৰ বতাহত মিলি গৈছে এসময়ততো জেপত পিষ্টললৈ ফুৰিম বুলি ভাবিছিলোঁ মেক্সিম গৰ্কি মাউছে তোমাক ওচৰতে ৰাখিছিলোঁ তথাপিও তুমি আহিবাচোন মেঘমল্লিকা ভিৰৰ মাজত হেৰাই নগৈ তোমাৰ বাবেই লিখিম প্ৰেমৰ কবিতা তুমিতো জানাই মেঘমল্লিকা উয়ে খোৱা সাফলৰ দৰেই মোৰ জীৱন তোমাৰ চকুৰ ধুনীয়াখিনিৰ সিঁচিত খোজো আশাৰ শইচ লিহিৰ চুলিত গুজি দিব খোজো বিশ্বাস হেৰুৱা প্ৰতিজন মানুহৰ সৰি পৰা দিনবোৰ আহিবাচোন মেঘমল্লিকা একেলগে এখন ঘৰ সজাৰ সপোন দেখিম জোনাকৰ বৰষুণত ৰাতি একেলগে তিতিম তুমি আহিলে মই এডাল বকুল হৈ ফুলিম থেংক ইউ নেকিব আছে আমি নেকিবক ইয়াত ওচৰত বিচাৰিছোঁ নেকিব কি শুনাবা আজি আৰক্ষীৰ লোকসকল আছে সাংবাদিকসকল আছে
তোৰে মোৰে গৰম কৰি যাম টেক্সি গাড়ী লৈ যাম শ্বিলঙত আয়ো দেখি তই যাবি লগত চেলফি মাৰি যাম উখ পাহাৰত আয়ো দেখি মিঠা মিঠা পৰত চুমিব পাহাৰ শিখৰত তই চুমিবি মোৰ হৃদয় পানী নিবি তোৰ বুকুৰে মাজ জোৱাৰ উঠিব প্ৰেম সাগৰত মেঘে চুমিব পাহাৰ শিখৰত তই চুমিবি মোৰ হৃদয় পানী নিবি তোৰ বুকুৰে মাজ জোৱাৰ উঠিব প্ৰেম সাগৰত বেলি ডুবি শ্বিলঙতে হ'ব গধূলি তাতে মজা লাগিব মৰম ভুতলি তোৰে জানো ঘৰতেহে নিদিব গালি ঘৰতে কম কিবা কাম আছিলে বুলি টেক্সি গাড়ী লৈ যাম শ্বিলঙত আয়ো দেখি তই যাবি লগত চেলফি মাৰি যাম উখ পাহাৰত আয়ো দেখি মিঠা মিঠা পদ খুব সুন্দৰ থেংক ইউ নেকিব ধন্যবাদ জনাইছোঁ তোমাক খুব সুন্দৰ এটা গীত আমাৰ কাৰণে গোৱাৰ বাবে ধন্যবাদ জনাইছোঁ তোমাক মই আমাৰ পল্লৱী বিচাৰিছোঁ আমাৰ পল্লৱী ঠিক আছে আমি গান এটিকে শুনো আহা